এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থী আৰু অভিভাৱকসকলৰ বাবে জনাৰ বিচাৰিছোঁ বিগ ব্ৰেকিং নিউজ। ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থী আৰু অভিভাৱকৰ বাবে তিনিটাকৈ জৰুৰী খবৰ আহিছে। অভিভাৱকসকলে কৰিব লাগিব এটা গুৰুত্বপূৰ্ণ কাম। ইপিনে শিক্ষাৰ্থীসকলৰ বাবে এই গুৰুত্বপূৰ্ণ খবৰ আছে। সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। এবাৰ লাখ লাখ শিক্ষাৰ্থী অভিভাৱকৰ বাবে জৰুৰী খবৰ আহিছে। সমগ্ৰ শিক্ষা অসমে জাৰি কৰিছে নিৰ্দেশনা। শিক্ষা সেতুত মোবাইল নম্বৰ আপডেট বাধ্যতামূলক কৰিছে। অভিভাৱকৰ মোবাইল নম্বৰ 28 মে'ৰ ভিতৰত আপডেট কৰিব লাগিব। জিলা শিক্ষা বিষয়ালৈ সমগ্ৰ শিক্ষাই প্ৰেৰণ কৰিছে জাননী। ইপিনে শিক্ষা সংসদৰ ফালৰ পৰা এক গুহাৰি প্ৰকাশ কৰা হৈছে। ইয়াত উল্লেখ কৰিছে যে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষত যিসকলে নামভৰ্তি কৰিব ইয়াৰ প্ৰক্ৰিয়া দৰ্পণৰ জৰিয়তে চলি আছে আৰু দৰ্পণ পৰ্টেলত সেইসমূহ শিক্ষানুষ্ঠানহে পঞ্জীয়ন আছে যিবোৰ শিক্ষানুষ্ঠান অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে নামভৰ্তিৰ বাবে অনুমোদন দিছে। শিক্ষা সংসদে লোৱা সিদ্ধান্ত অনুসৰি দৰ্পণ পৰ্টেলৰ যোগেৰে একাদশ শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰ ছাত্ৰীকহে পৰৱৰ্তী পৰ্যায়ত একাদশ শ্ৰেণীৰ পঞ্জীয়নৰ আওতাত ৰখা হ'ব আৰু হ'ব লগা আগন্তুক পৰীক্ষাবোৰত অৱতীৰ্ণ হ'বৰ বাবে যোগ্য হিচাপে গণ্য কৰা হ'ব। এই ক্ষেত্ৰত বিভিন্ন সূত্ৰৰ পৰা জানিব পৰা গৈছে যে দৰ্পণ পৰ্টেলত পঞ্জীয়ন নোহোৱা কিছুমান শিক্ষানুষ্ঠানে নিজাববীয়াকৈ অনলাইন প্ৰক্ৰিয়াৰে নামভৰ্তি কৰি আছে, যিটো শিক্ষা সংসদৰ সিদ্ধান্তৰ পৰিপন্থী। এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকল বিপদত পৰিব যদিহে দৰ্পণত পঞ্জীয়ন নথকা শিক্ষানুষ্ঠানত প্ৰথম বৰ্ষত নামভৰ্তি গ্ৰহণ কৰে। অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলে দৰ্পণ পৰ্টেলত পঞ্জীয়ন থকা শিক্ষা সংসদৰ দ্বাৰা অনুমোদিত শিক্ষানুষ্ঠানতহে নামভৰ্তি কৰিব। ইপিনে উৎকট গৰমৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগে গ্ৰহণ কৰিছে কেইবাটাও বৃহৎ সিদ্ধান্ত। ৰাজ্যৰ শিক্ষা বিভাগৰ ফালৰ পৰা এতিয়া প্ৰতিখন জিলাৰ পৰা নিৰ্দেশনা প্ৰকাশ হৈছে যে গৰমৰ বাবে ৰাতিপুৱা বিদ্যালয়ৰ প্ৰাতঃসভা ছাঁ পৰি থকা ঠাইতহে অনুষ্ঠিত কৰিব। বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ বাবে পৰ্যাপ্ত পৰিমাণে পাংখাৰ ব্যৱস্থা কৰিব। বিদ্যালয়সমূহত পৰ্যাপ্ত পৰিমাণে খোৱা পানী আৰু ছাত্ৰ ছাত্ৰীৰ হাত মুখ ধোৱাৰ বাবেও পানী মজুত ৰখাৰ লগতে প্ৰস্ৰাৱগাৰ শৌচাগাৰসমূহতো পানী ৰখা নিশ্চিত কৰিব। ছাত্ৰ ছাত্ৰীসকলক খেলা ধূলা কৰিবলৈ গছৰ ছাঁ পৰি থকা ঠাই বাছনি কৰিব। প্ৰবাহিত উৎকট গৰমৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ শৰীৰৰ পৰা বেছিকৈ ঘাম ওলায়। ইয়াৰ ফলত সৃষ্টি হ'ব পৰা যিকোনো সমস্যাৰ বাবে প্ৰয়োজনীয় প্ৰাথমিক চিকিৎসাৰ সামগ্ৰীসমূহ বিদ্যালয়ত মজুত ৰাখিব। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।